মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই BESC 133 ইউনিট 2 টো শিকাবলৈ বহিছো। ইয়াতে আছে তোমালোকে প্ৰথম ইউনিটটো গম পালা কাৰিকুলামনো কি, পাঠ্যক্ৰম কি আৰু পাঠ্যক্ৰমখিনি কেনেভাৱে কোনটো স্তৰত লৈ যাব লাগে তাৰ বিশদ বিৱৰণ আমি ইতিমধ্যে শিক্ষা গ্ৰহণ কৰিলো। তাৰ পিছত এতিয়া চোৱা এই পাঠ্যক্ৰমখিনি আগুৱাই নিবলৈ হলে আমাৰ আগত ফোকাস কিছুমান থাকিব লাগিব, আমাৰ কিছুমান টাৰ্গেট থাকিব লাগিব আৰু সেই টাৰ্গেটত আমি কাক পাম? আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক পাম। এই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যেতিয়া আমি শিক্ষা শিকন প্ৰক্ৰিয়া দি আগুৱাই লৈ যাম তেতিয়াহে পাঠ্যক্ৰমটো যথেষ্ট কি হ'ব? আমাৰ কৃতকাৰ্য হ'ব। পাঠ্যক্ৰমটোৰ দ্বাৰা আমি সেই পাঠ্যক্ৰমৰ উদ্দেশ্য আৰু ফলাফল লাভত আমি আশানুৰূপ ফলাফল লাভ কৰিব পাৰি। লাৰ্নিং আৰু লাৰ্নাৰ্ছ, যে লাৰ্নাৰ কোনবিলাক আৰু লাৰ্নাৰ বিলাকক আমি কেনে ধৰণৰ শিক্ষা প্ৰদান কৰিব লাগিব যাতে তেওঁলোকে উঠি অহা জীৱনটো ভৱিষ্যতৰ অনাগত জীৱনটো তেওঁলোকৰ সুখময় হৈ পৰে। এতিয়া চোৱা পেজ নাম্বাৰ উলিয়াই লোৱা, তোমালোকে 94 পেজ নাম্বাৰটো উলিয়াই লোৱা। তাতে তুমি ইউনিটটোৰ গোটেইখিনি পাবা যে স্ট্ৰাকচাৰটো কেনেকে বনাইছে, যে লাৰ্নিং কাক বোলে, লাৰ্নিঙৰ ভাগবিলাক কি কি, তাৰপিছত নেচাৰ অফ লাৰ্নিং, এইবিলাক কথা তোমালোকে পাবা। এতিয়া 5.1 পেজ নাম্বাৰ 96 লৈকে আহা। যে জীৱনটো অৰ্থবহ আৰু খুব ফলপ্ৰসূ কৰিবলৈ হলে এটাই ৰাস্তা আছে, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সেই ৰাস্তাটো উলিয়াই ল'ব লাগিব। সেইটো হৈছে জ্ঞান লাভ কৰা। যে কেনেকে আমি জ্ঞান লাভ কৰিম, যে শিকনৰ মাজেদি আমি জ্ঞান লাভ কৰিম। গতিকে প্ৰথম লাইনটোৱে কৈছে যে লাৰ্নিং ইজ এন এছেঞ্চিয়েল ইনগ্ৰেডিয়েন্টছ বুলি কৈছে। ইনগ্ৰেডিয়েন্টছ মানে উপাদান। যে চব্জি এখন হবলৈ হলে বা যিকোনো এখন ব্যঞ্জন বনাবলৈ হলে কিছুমান ইনগ্ৰেডিয়েন্টছ লাগে, নিমখ লাগে, হালধি লাগে, বিভিন্ন ধৰণৰ মছলা লাগে। অকল চব্জিখিনি হলেই নহব, কেঁচা তৰকাৰীখিনি হলেই নহব, তাতে এইবিলাক দিবৰ কাৰণে কিছুমান তোমাৰ উপকৰণ লাগে। ঠিক সেনেকে কৈছে যে জীৱনটো অৰ্থবহ আৰু ফলপ্ৰসূ কৰিবলৈ এটা উপকৰণ হল শিকন প্ৰক্ৰিয়া, লাৰ্নিং। লাৰ্নিং ইজ এন এছেঞ্চিয়েল ইনগ্ৰেডিয়েন্ট, যে অত্যন্ত আৱশ্যকীয় কি হল তোমাৰ ইনগ্ৰেডিয়েন্ট। ই কি কৰে, তোমাৰ যিয়ে শিক্ষা গ্ৰহণ কৰে তেওঁলোকে কি কৰে, বিভিন্ন ধৰণৰ সুবিধা পায়। শিক্ষা গ্ৰহণ কৰিলে তেওঁলোকৰ জীৱনটো আগুৱাই নিয়াত সহজ হয়, তোমালোকক কৈছোৱে মই। গতিকে তেওঁলোকে এখন ভৱিষ্যতে কৃতকাৰ্য জীৱন এটা অনুভৱ কৰিব পাৰে। তেওঁলোকৰ জীৱনটো খুব অৰ্থবহ হৈ পৰে, তেওঁলোকৰ জীৱনটো উন্নয়নমুখী হৈ পৰে যিবিলাকে শিক্ষা গ্ৰহণ কৰে। গতিকে আৰু এটা কথা তোমালোকে মন কৰিবা, জন্মতে কোনো ব্যক্তিয়ে এই শিকন প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা কৌশল পদ্ধতিসমূহ লৈ পেলাই জন্মগ্ৰহণ নকৰে। জন্মগ্ৰহণ কৰে সকলো ব্যক্তিয়ে নিজস্বভাৱে স্বাভাৱিকভাৱে জন্মগ্ৰহণ কৰে। যেতিয়া তেওঁলোকে জন্মগ্ৰহণ কৰি এটা পৰিৱেশৰ লগত তেওঁলোকৰ সম্পৰ্ক স্থাপিত হয় তেতিয়া সেই পৰিৱেশটোৰ লগত ওতঃপ্ৰোতভাৱে তেওঁলোক জড়িত হৈ পেলাই কি কৰে, কিছুমান কৌশল কিছুমান পদ্ধতি আহৰণ কৰে। যিবোৰ কৌশল আৰু পদ্ধতি অহৰহ আহৰণ কৰাৰ ফলত তেওঁলোকৰ জীৱনটো সুখময় আৰু অৰ্থবহ হৈ উঠে। এতিয়া চোৱা পৰিৱেশটো নহলে কিন্তু কোনো ব্যক্তিয়ে তেওঁলোকৰ জীৱনটো সুখময় কৰি তুলিব নোৱাৰে। গতিকে লাহে লাহে তেওঁলোকে যেতিয়া শাৰীৰিকভাৱে মানসিকভাৱে কি হয়, তেওঁলোকে ক্ৰমবৰ্ধমান গতিত জীৱনটো আগবাঢ়ি গৈ থাকে, তেওঁলোকৰ লগে লগে কি হৈ থাকে, এই কৌশল আহৰণ কৰা প্ৰক্ৰিয়াসমূহ আৰু বেছি বলিষ্ঠভাৱে তেওঁলোকে গ্ৰহণ কৰিব পাৰে পৰিৱেশৰ পৰা বা তেওঁলোকৰ ওচৰ পাজৰৰ যিখিনি ব্যক্তি লগ পায় সেইখিনি ব্যক্তিসকলৰ পৰা। গতিকে ইয়াতে দেখিবা যে শিকন প্ৰক্ৰিয়াটোত আমাৰ অতিকে ওচৰৰ পৰা আমাৰ উপাদান হল তোমাৰ পৰিৱেশ। যে সামাজিক পৰিৱেশে আমাৰ শিশুসকলৰ শিকন প্ৰক্ৰিয়াত যথেষ্ট ধৰণে কি দিয়ে, এটা ভাল প্ৰভাৱ পেলায়।
এতিয়া আহা অবজেক্টিভ হোৱাট ইজ লাৰ্নিং লাৰ্নিংনো কি যে তোমালোকে গম পালা যে লাৰ্নিঙৰ যিটো এটা হিষ্টৰিকেল পাৰ্সপেক্টিভছ আছে সেই পাৰ্সপেক্টিভছৰ পৰা আমি গম পালো যে লাৰ্নিং পটককে কৈ দিব পৰা ধৰণৰ ঘটনা নহয় লাৰ্নিং ধাৰণাটো হোৱাট ইজ লাৰ্নিং ধাৰণাটো বহু বছৰ ধৰি পেলাই ধাৰণাগত পৰিৱৰ্তনৰ মাজে মাজে আহি চলি আহি আছে যে কিছুমান কি হৈছে আচৰণবাদী বিদ্যালয় আছে আচৰণবাদী বিদ্যালয় তাতে তোমালোকৰ কৈছে বিহেভিয়ৰিষ্টিক স্কুল অফ থট যে আচৰণবাদী বিদ্যালয়সমূহ কি এইটো 1900ৰ পৰা 1950 চনলৈ আচৰণবাদী বিদ্যালয় চলি আছিল আচৰণবাদী সকলে এই আচৰণবোৰক মানে কি কৰিলে গুৰুত্ব দিছিল যা পৰ্যবেক্ষণ কৰা যায় আৰু জুখা যায় তেওঁলোকে শিকাক এক সঁহাৰি শক্তিশালীকৰণ প্ৰক্ৰিয়া হিচাপে বিবেচনা কৰিছিল যেতিয়া শিক্ষাৰ্থীসকলে সঁহাৰি দিয়াৰ পিছত প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিছিল তেতিয়া আচৰণবিদসকলে শিকাক এক সঁহাৰি প্ৰক্ৰিয়া হিচাপে কি কৰিছিল বিবেচনা কৰিছিল এইখিনি হৈছে তোমাৰ আচৰণবাদী বিদ্যালয়ৰ ধাৰণা দ্বিতীয়তে আহা চিন্তাৰ জ্ঞানীয় বিদ্যালয় চিন্তাৰ জ্ঞানীয় বিদ্যালয়টো ইংৰাজীত কি কয় কগনিটিভ স্কুল অফ থট যে কি হয় এই বিদ্যালয়খনে শিকাৰ সৈতে জড়িত আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ সৈতে পৰ্যবেক্ষণযোগ্য দিশবোৰৰ ওপৰত কি কৰিছিল মনোযোগ দিছিল তেওঁলোকে বিশ্বাস কৰিছিল যে প্ৰতিটো অনুশাসনৰ এটা গাঁথনি আছে আৰু যেতিয়া জ্ঞানৰ বৃহৎ একক সৰুবোৰত বিভক্ত কৰা হয় আৰু বক্তৃতা বা প্ৰদৰ্শনৰ জৰিয়তে যুক্তিসংগতভাৱে উপস্থাপন কৰা হয় তেতিয়া শিক্ষাৰ্থীসকলে কি কৰে সহজে জ্ঞান আৰু দক্ষতা প্ৰাপ্ত কৰিব তেওঁলোকে বিশ্বাস কৰিছিল যে শিকাটো জ্ঞান আৰু দক্ষতাৰ অধিগ্ৰহণ তাৰ পিছত চোৱা 3 নম্বৰটো হৈছে কনষ্ট্ৰাকটিভিটিভ স্কুল অফ থট তেওঁলোকে বিশ্বাস কৰিছিল যে শিকাটো নিষ্ক্ৰিয় নহয় তেওঁলোকে সেই শিক্ষাক ব্যক্তিগত বুলি বিবেচনা কৰিছিলে আৰু সকলোৱে তেওঁলোকৰ আগতীয়া জ্ঞানৰ সৈতে বৰ্তমান জ্ঞানৰ একত্ৰীকৰণ যিখিনি আগতে লাভ কৰি আহিছিলে আৰু পিছত যিখিনি পালে সেইখিনি একত্ৰীকৰণৰ ফলস্বৰূপে নিজৰ জ্ঞান আৰু দক্ষতাখিনি নিৰ্মাণ কৰিছিল লাৰ্নিং হৈছে এক ধৰণৰ প্ৰক্ৰিয়া এক প্ৰসেস য'ত কিছুমান উৎপাদন লৈ যোৱা কাৰ্যৰ এটা শৃংখলা অন্তৰ্ভুক্ত হৈ থাকে আমাৰ পাঁচটা ইন্দ্ৰিয়ই ৰাসায়নিক আবেগৰ প্ৰবাহ হিচাপে মগজুত প্ৰৱেশ কৰা পৰিৱেশৰ পৰা তথ্য লয় মগজুৱে কি কৰে সেই তথ্যসমূহ বিশ্লেষণ কৰে প্ৰাসংগিকটো বাহাল ৰাখে আৰু ইতিমধ্যে স্মৃতিত সঞ্চিত হৈ থকা আগতীয়া যিখিনি অলৰেডি আমি পাইছো আগতীয় জ্ঞানৰ অপ্ৰাসংগিক যিখিনি দিশবোৰ আছে সেইবিলাক একেলগ কৰে ফলস্বৰূপে নিৰ্মাতাসকলে বিশ্বাস কৰা অনুসৰি নতুন জ্ঞান আৰু দক্ষতা নিৰ্মাণ কৰা হয় আজি বহুতো পণ্ডিতে বিশ্বাস কৰে যে শিক্ষা হৈছে এজন ব্যক্তিৰ সাম্ভাব্য আচৰণৰ তুলনামূলকভাৱে স্থায়ী পৰিৱৰ্তন যাৰ ফলস্বৰূপে তেওঁ বা তাই কি হয় বৰ্তমানে স্মৃতিত সঞ্চিত জ্ঞানৰ সৈতে লাভ কৰি আহিছে ব্যক্তিৰ আচৰণ নতুন আৰু বিভিন্ন তথ্য আৰু সামৰ্থ্যৰ দ্বাৰা সংশোধন কৰা হয় এনেদৰে শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা নতুন জ্ঞান তেওঁলোকৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জ্ঞানীয় ডমেইন প্ৰভাৱাত্মক ডমেইন আৰু সাইকোমোটৰ ডমেইন বিলাক অন্তৰ্ভুক্ত হ'ব পাৰে যে ব্যক্তিৰ আচৰণ বিভিন্ন ধৰণৰ তথ্য আৰু যিখিনি সিহঁতে কৰিব পাৰে সেইবিলাকৰ কিন্তু সংশোধন কৰা হয় আৰু শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা নতুন জ্ঞান তেওঁলোকৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জ্ঞানীয় ডমেইন কিছুমান আছে কগনিটিভ ডমেইন তাৰপিছত এফেক্টিভ ডমেইন সাইকোমোটৰ ডমেইন এইবিলাকৰ ভিতৰত অন্তৰ্ভুক্ত হয় এতিয়া চোৱা তোমালোকৰ পেজ নাম্বাৰ 99 5.4 যে নেচাৰ অফ লাৰ্নিং শিকাৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে শিক্ষা হৈছে লাৰ্নিং হৈছে এক জটিল প্ৰক্ৰিয়া য'ত সকলো ধৰণৰ বস্তু যেনে জ্ঞান দক্ষতা অন্তৰ্দৃষ্টি মূল্যবোধ অভ্যাস আদি অন্তৰ্ভুক্ত হৈ থাকে যে
ভেৰি কমপ্লেক্স প্ৰচেছ ইনে ক'ব নোৱাৰে তাতে কি কি থাকিল তোমালোকৰ নলেজ থাকিল তাৰপিছত স্কিলছ থাকিল ইনসাইট থাকিল তাৰপিছত ভ্যালুজ থাকিল ইভেন হেবিটছ বিলাকো থাকিব 2 নম্বৰতে কৈছে যে যেতিয়া আমি শিকাৰ প্ৰক্ৰিয়াত মানে সক্ৰিয়ভাৱে জড়িত হওঁ তেতিয়া ই কি হয় সক্ৰিয় হয় যেতিয়া আমি বক্তৃতা শুনি বা প্ৰদৰ্শন চাই শিকো তেতিয়াও কিন্তু ই নিষ্ক্ৰিয় হয় যে লাৰ্নিংটো একে সময়তে কি হৈছে তোমাৰ এক্টিভ আৰু একেলগে মানে পেসিভ বুলি কৈছে হি কেতিয়া এক্টিভ হ'ব যেতিয়া আমি শিকিবলৈ লওঁ সেই প্ৰক্ৰিয়াটো তেতিয়া এক্টিভ হয় আৰু যেতিয়া পেসিভ হ'ব কেতিয়া পেসিভ হ'ব যেতিয়া ধৰা আমি বেলেগৰ কথা শুনি আছো বা সিনেমা এখন চাই আছো তেতিয়া লাৰ্নিং কৰি আছো কিন্তু সেই লাৰ্নিংটো কি হ'ব তোমাৰ পেসিভ লাৰ্নিং তে ল'ৰা ছোৱালী সকল তোমালোকে মনত ৰাখিবা হোৱাট ইজ এক্টিভ লাৰ্নিং হোৱাট ইজ পেসিভ লাৰ্নিং যেতিয়া আমি সক্ৰিয়ভাৱে কিবা এটা মানে শিকি আছো তেতিয়া সেইটো হ'ব এক্টিভলি অংক কৰি আছো এক্টিভলি গম পাইছা এটা এক্টিভ লাৰ্নিং কয় আকৌ ধৰা সাৰে কথাখিনি কৈ আছে আমি শুনি আছো সেইটো কি ক'ব পেসিভ লাৰ্নিং 3 নম্বৰটো কৈছে সকলো শিকাত এক প্ৰকাৰৰ তথ্য প্ৰক্ৰিয়াকৰণ অন্তৰ্ভুক্ত থাকে য'ত কি থাকিব বিশ্লেষণ সংশ্লেষণ মূল্যাঙ্কন আদিৰ দৰে কাৰ্যকলাপৰ এক শৃংখলা অন্তৰ্ভুক্ত হৈ থাকে লাৰ্নিংটো কি হ'ল যে some sort of processing of information যে এক ধৰণৰ প্ৰক্ৰিয়া তাতে ইনফৰমেশন বিলাক থাকে লাৰ্নিং কৰিলে তুমি তাৰমানে কিছুমান ইনফৰমেশন পাবা বিভিন্ন ধৰণৰ ইনফৰমেশন থাকে যে সেই বিভিন্ন ধৰণৰ ইনফৰমেশন বিলাকত কিন্তু বিভিন্ন কি থাকে কাৰ্য থাকে সেই কাৰ্যবিলাক কি এনালাইজিং কৰিব পাৰি শিকিলে তোমাৰ কি কৰিব পাৰি সিনথেসাইজ কৰিব পাৰি মূল্যাঙ্কন কৰিব পাৰি এইবিলাক কিন্তু তোমাৰ এক্টিভিটিজ থাকিব যদি এক্টিভিটিজ নাথাকে তেনেহলে শিক্ষণ প্ৰক্ৰিয়া নহব যে যত এক্টিভিটিজ থাকে তাতে শিক্ষণ প্ৰক্ৰিয়া থাকে তাৰ পিছত 4 নম্বৰটো কৈছে অভিজ্ঞতা কিংবা সাৰ্থক বিফলতা আৰু সফলতা প্ৰাপ্ত কৰা তীব্ৰ আকাংক্ষাৰ দ্বাৰা শিকিব পাৰি যে কৈছে যে লাৰ্নিং এনে নহয় যদি তোমাৰ আকাংক্ষা নাথাকে তোমাৰ হেপা নাথাকে তুমি যদি কিবা এটা শিকিবলৈ ইচ্ছা কৰা তেতিয়াহে তুমি সাকসেস হবা আদাৰৱাইজ তোমাৰ লাৰ্নিং নহব তোমাৰ এইকেইটা বস্তু থাকিবই লাগিব তোমাৰ শিকাৰ দুৰ্বা হেপা থাকিব লাগিব তোমাৰ শিকি উঠি কিবা এটা সাকসেসফুল ভাবে জীৱনটো আগবঢ়াই নিবলৈ যেটো এটা মনোযোগ থাকে ন এই দুৰ্বাৰ আকাংক্ষা সেইখিনি কিন্তু থাকিবই লাগিব তাৰ পিছত চোৱা 5 নম্বৰ কৈছে যে লাৰ্নিং কিন্তু নতুন জ্ঞান নিৰ্মাণ হ'ব পাৰে বা আগতে শিকা কথাবোৰ প্ৰমাণ্যভাৱে ই যোগ হৈ গৈ থাকে হা ই পৰিকল্পিত বা অপৰিকল্পিতভাৱেও শিকিব পাৰি 6 নম্বৰ কৈছে যে লাৰ্নিং ক্যান বি প্ল্যান্ড অর আনপ্ল্যান্ড তো প্ল্যান নোহোৱাকেও কিন্তু শিকা যায় আৰু তাৰ পিছত কৈছে যে ইয়াৰ ফলাফল আকাংক্ষিত বা কেতিয়াবা কি হয় অবাঞ্ছিত হ'ব পাৰে নাভাবাকেও হ'ব পাৰে আৰু কেতিয়াবা কিন্তু এইটো শিকিলে এইটো হ'বই গতি আকাংক্ষিতও হ'ব পাৰে ব্যক্তিগতভাৱে বা সামূহিকভাৱে কিছুমান বস্তু শিকিব পাৰি শিকাটো হৈছে এক জীৱন জৰা বস্তু আমি জানোৱে যে লাৰ্নিং starts at the end of the womb of your mothers and till continue the death of the life যে জীৱনটো যেতিয়া জন্মৰ কোষটো যেতিয়া গৰ্ভত মাকৰ গৰ্ভত স্থিতি লয় তেতিয়া শিক্ষণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ই চলি থাকে কেতিয়ালৈকে চলি থাকে যেতিয়ালৈকে মৃত্যু সেই কবৰ স্থানলৈ নাযায় তেতিয়ালৈকে আমাৰ মৃত্যুলৈকে ই চলি থাকে ই জীৱন জোৰা এক প্ৰক্ৰিয়া তো শিকাটো কিন্তু কৈছে যে মানে কৈছে যে not a matter of adornment যে আমি ধুনিয়াকে থাকিবলৈ যে কিবা সাজসজ্জা কৰিছো বা ভালকে ড্ৰেছ পাতি কৰিছো হেনেকুৱা ধৰণৰ শিকাটো নহয় ই অত্যধিক প্ৰয়োজন ইটস এ নেসেসিটি যে ইটস মানে কৈছে যে এইটো ম্যাটাৰ অফ নেসেসিটি যে আৱশ্যকতাৰ কাৰণে আমি শিকিব লাগে হা
গতিকে কৈছে বৰ্ধিত সংগ্ৰহমূলক আনকি পৰিৱৰ্তনশীল তে আমি শিকিব লাগিব নহলে আমি কি হম এইখন পৃথিৱীৰ পৰা নোহোৱা হৈ যাম গতিকে এইখিনি হৈছে তোমাৰ এই 9টা পইণ্ট হল তোমাৰ বৈশিষ্ট্য শিকনৰ বৈশিষ্ট্য তাৰ পিছত চোৱা যে লাৰ্নিংটো কিন্তু কি জানানে তোমাৰ ইনক্ৰিমেন্টেল কিউমুলেটিভ ট্ৰান্সফৰমেশনাল it is not a matter of advancement and necessity যে আমি শিকিব লাগিব নহলে আমি নোহোৱা হৈ যাম তাৰ পিছত চোৱা 5.5 পেজ নম্বৰ 100 তাতে গৈছে সন্তানৰ বিকাশ আৰু শিক্ষা চাইল্ড ডেভেলপমেন্ট এণ্ড লাৰ্নিং আৰু ই কেনেকে আমাৰ পাঠ্যক্ৰম আৰু অনুশীলনত প্ৰভাৱ পেলায় যে সন্তানৰ বিকাশ আৰু শিক্ষা যে ই পাঠ্যক্ৰমত আৰু এক্সাৰসাইজত কেনে ধৰণৰ প্ৰভাৱ পেলায় তেতিয়া আমি বিখ্যাত যি পাশ্চাত্যৰ মনোবিজ্ঞানী আছিলে পিয়াজৰ থিয়ৰী সমূহ আমি ইয়াত পুংখানুপুংখভাৱে মানে জানিব লাগিব কাৰণ পিয়াজৰ তত্ত্বটো আছিল প্ৰথমতে আছিল তেওঁ কি কৰিছে মানুহৰ জীৱনৰ কৈশোৰ কালটো কিছুমান মানে শৈশৱ কালটো কিছুমান স্তৰত ভাগ কৰি লৈছিলে প্ৰথমটো হৈছে 0 to 2 years হেইটো হৈছে যে এই পৰ্যায়টোত লৰা ছোৱালীয়ে খালি কি হয় বস্তুবিলাক চায় জন্মৰ পৰা 2 বছৰলৈ ভাবা কি কৰে এই সময়ত বস্তুবিলাক চায় চুই চায় মানে শুনে মটৰ গাড়ী এখন দিলে এনেকে চুই চায় তে এইবিলাকৰ লগত আমাৰ সেন্সটো কি হৈ আছে জড়িত হৈ আছে সেই কাৰণে 0 to 2 years লৈকে আমি স্তৰটো কি বুলি কওঁ সংবেদনশীল স্তৰ ইংৰাজীত কি কব সেন্সৰি মটৰ ষ্টেজটো থ্ৰু সেন্সেদি ইয়াক আগবাঢ়িব পাৰি যে নৱজাতকসকলে তেওঁলোকৰ ইন্দ্ৰিয় আৰু চলাচল কৰি পেলাই বেলেগক চাই পেলাই মনত কৰি চিন্তাৰ বাবে কিছুমান ক্ষমতা বিকাশ কৰে গতিকে তেওঁলোকে বস্তুবোৰ লাহে লাহে চুই পেলাই দেখি পেলাই চিনাক্ত কৰিবলৈ শিকে তে এই স্তৰটোৰ নাম তোমালোকে মনত ৰাখিবা সেন্সৰি মটৰ স্তৰ ইংৰাজীত কয় আৰু অসমীয়াত কয় সংবেদনশীল স্তৰ তাৰ পিছত চোৱা প্ৰাক কাৰ্যকৰী পৰ্যায়ত প্ৰাক কাৰ্যকৰী কি হৈছে প্ৰি অপাৰেশনেল ষ্টেজ 2 বছৰৰ পৰা 7 বছৰৰ বয়সলৈকে তোমাক কি ধৰে প্ৰাক কাৰ্যকৰী স্তৰ বোলে এই স্তৰত ঠিককৈ ক্ৰমান্বয়ে কি কৰে ভাষাৰ ব্যৱহাৰ আৰু কিছুমান সিম্বলৰ ক্ষেত্ৰত চিন্তা কৰাৰ দৰে সামৰ্থ্য বিকাশ কৰে তেওঁলোকে এটা দিশত যুক্তিসংগতভাৱে চিন্তা কৰিবলৈ সক্ষম হয় মানসিকভাৱে কাৰ্য বা বস্তু প্ৰতিনিধিত্ব কৰিবলৈ শব্দ ভংগী সংকেত ছবিৰ দৰে চিহ্ন ব্যৱহাৰ কৰে পৰ্যায়টোৱে পৰিৱেশৰ সৈতে প্ৰত্যক্ষ আদান প্ৰদান কৰাৰ জৰিয়তে সংবেদনশীলতাৰ পৰা প্ৰতিনিধিত্বমূলক আচৰণীয় পৰিৱৰ্তন তেওঁলোকে দেখিবলৈ পায় যাক পৰিৱেশৰ প্ৰত্যক্ষ আদান প্ৰদান বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক অভিযোজন বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা এই ইয়াতে সিম্বল বিলাক তেওঁলোকে হেই কৰে যে তেওঁলোকে লজিক্যালি মানসিকভাৱে প্ৰস্তুত হোৱাৰ আগতে তেওঁলোকে কিছুমান বস্তু এই স্তৰটো 2 বছৰৰ পৰা 7 বছৰলৈকে জানিব লাগে তে এই স্তৰটো তেওঁলোকে বেছিভাগ কি কৰে সিম্বল ল্যাঙ্গুৱেজ ইউজ কৰে তোমালোকে এইখিনিত মই দিছোৱে যে তেওঁলোকে সিম্বল হেই কৰে ইউজ কৰে ওয়াচ ইউজ কৰে ফ্ৰেজ ইউজ কৰে জেছাৰ ইউজ কৰে এইখিনি সময়ত বাইসাইকেল টু তেওঁলোকৰ এটা ইমেজ আনে the word bicycle এটা ইমেজ আনে তেওঁলোকৰ মনত আৰু পিছত যেতিয়া তেওঁলোকে দেখা পায় তেতিয়া তেওঁলোকে ও এইটো বাইসাইকেল তে এই যে প্ৰচেছটো নাম হল অভিযোজন তে অভিযোজন দুই ধৰণৰ হ'ব পাৰে যে তেওঁলোকে সিম্বলৰ সহায়ত যিটো অনুভৱ কৰে আৰু পিছত বস্তুটো পোৱাৰ পিছত যিটো ধৰণৰ তেওঁলোকে ইন্টাৰেকশন হয় কানেকশন হয় এই প্ৰচেছটোকে কি কয় এডাপ্টেশন কয় অভিযোজন বলে অভিযোজনৰ কাৰ্যকলাপ কি হয় দুই ধৰণৰ আছে আত্মীকৰণ আৰু বাসস্থান আত্মীকৰণ হৈছে ইয়াত বিদ্যমান আচনিবোৰৰ সৈতে নতুন তথ্য
খাপ খোৱা অন্তৰ্ভুক্ত হৈ থাকে দ্বিতীয়তে হৈছে বাসস্থান তো বাসস্থান ই নতুন বিন্যাসৰ সঁহাৰি স্বৰূপে বিদ্যমান আঁচনিবোৰ কি কৰে সলনি কৰে বা নতুন আঁচনি সৃষ্টি কৰে ই মানসিক প্ৰতিনিধিত্ব বৃদ্ধি কৰে তেওঁলোকৰ চিন্তা প্ৰক্ৰিয়া যুক্তিসংগত নহয় এই পৰ্যায়ত শিশুসকলক দৃশ্যমান যিবিলাক সহায়ক ব্যৱহাৰৰ প্ৰয়োজন যাতে তেওঁলোকে ধাৰণা শিক্ষণ আৰু ভাষাৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিব পাৰে তাৰপিছত চোৱা কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ 7 পৰা 11 বছৰ ই শিশুৰ জ্ঞানীয় বিকাশৰ এক মুখ্য টাৰ্নিং পইণ্ট তেওঁলোকৰ চিন্তা প্ৰক্ৰিয়া বহু যুক্তিসংগত নমনীয় সংগঠিত তেওঁলোকৰ দৈৰ্ঘ্য আৰু ওজনৰ দৰে গুণগত মাত্ৰাৰ সৈতে সজ্জিত কৰাৰ ক্ষমতা আছে তেওঁলোকক বস্তু আৰু ধাৰণাবোৰ ক্ৰমান্বয়ে জটিল স্তৰত শ্ৰেণীবদ্ধ কৰাৰ বাবে সুযোগ দিয়া উচিত তেওঁলোকক যৌক্তিক আৰু বিশ্লেষণাত্মক চিন্তাৰ প্ৰয়োজন হোৱা সমস্যাৰ সৈতে উপস্থাপন কৰিব লাগে বিমূৰ্ত ধাৰণাবোৰৰ সৈতে মোকাবিলা কৰোঁতে তেওঁলোকৰ মানসিক চিন্তাবোৰ কি হয় দুৰ্বল হয় সেয়েহে শিকাটো প্ৰয়োগ আৰু দৃশ্যমান সহায়কৰ ওপৰত নিৰ্ভৰ হ'ব লাগে যে এইটো হৈছে একদম ল'ৰা ছোৱালীসকলৰ টাৰ্নিং পইণ্ট তেওঁলোকে কি কৰে 7 পৰা 11 বছৰ বয়সলৈকে যিখিনি তেওঁলোকৰ চিন্তা আহে এই চিন্তাখিনি কিন্তু তেওঁলোকৰ যুক্তিসংগত ধৰণৰ চিন্তা লজিকেল টাইপত হয় কিন্তু এই লজিকেল চিন্তাটো কেতিয়াবা ফ্লেক্সিবল হয় ৰিজিড নহয় মনত ৰাখিবা তোমালোকে যে 7 পৰা 11 বছৰলৈ যিখিনি চিন্তা শক্তি আহে সেইখিনি চিন্তা শক্তি তেওঁলোকৰ ৰিজিড নহয় তেওঁলোক অৰ্গেনাইজ আৰু কেতিয়াবা কি হয় তেওঁলোকৰ যিখিনি চিন্তাধাৰা আছে সেই চিন্তাধাৰাখিনি ডাঙৰ মানুহৰ চিন্তাধাৰাৰ লগত কেতিয়াবা মিলো সাঙুৰ খাব পাৰে আনকি তেওঁলোকে সেই বয়সটোত ইমানে তেওঁলোকৰ লজিকেল হয় তেওঁলোকে কিমান লম্বা কিমান চুটি কিমান ওখ কিমান চাপৰ এইবিলাক তেওঁলোকে ইজিলি কৰিব পাৰে তেওঁলোকে যদি এবষ্ট্ৰেক্ট থিংছৰ লগত থাকে তেতিয়া কিন্তু তেওঁলোকৰ চিন্তাধাৰাটো অলপ দুৰ্বল ধৰণৰ হয় তাৰপিছত 11 বছৰ ক্ৰছ কৰাৰ লগে লগে আনুষ্ঠানিক কাৰ্যকৰী যেটো পৰ্যায় আছে প্ৰাপ্তবয়স্কলৈকে কিশোৰীসকলে বিজ্ঞানীৰ দৰে ভাবিব পাৰে তেওঁলোকে কি কৰে প্ৰতিফলনৰ জৰিয়তে নতুন আৰু অধিক সাধাৰণ নিয়মসমূহ আনিব পাৰে তেওঁলোকে চাৰ্ট ইউজ কৰিব পাৰে গ্ৰাফ নক্সা ব্যৱহাৰ কৰি কিছুমান চালকৰ বিমূৰ্ত চিন্তা আৰু সমন্বয়ৰ সৈতে অন্তৰ্ভুক্ত হৈ থাকিব পাৰে শিক্ষকসকলে তেওঁলোকক কাল্পনিক প্ৰশ্ন অন্বেষণ কৰাত সহায় কৰে তেওঁলোকক কিশোৰক সক্ৰিয় শিক্ষণ কৌশলৰ সৈতে কি কৰিব পাৰে অন্তৰ্ভুক্ত কৰিব পাৰে শিক্ষকসকলে কিশোৰীসকলক নিজৰ ভাষাত বস্তুবোৰ ৰাখিবলৈ তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ সহকৰ্মীসকলৰ সৈতে আলোচনা কৰিবলৈ আৰু নতুন পৰিস্থিতিত জ্ঞান প্ৰয়োগ কৰিবলৈ কি কৰিব পাৰে সুযোগ দিব পাৰে এতিয়া যে তিনটা স্তৰ হ'ল সেন্সৰি মটৰ স্তৰ তাৰপিছত প্ৰি অপাৰেশ্যনেল ষ্টেজ আৰু কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ আৰু 4 নম্বৰটো হ'ল তোমাৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ এই 4টা 0 to 2 ইয়াৰ্স তাৰপিছত কি হ'ল তোমাৰ 2 to 7 ইয়াৰ্স তাৰপিছত 7 to 11 ইয়াৰ্স আৰু 11 ইয়াৰ্স to এডাল্টহুড এই 4টা স্তৰ তোমালোকে বুজিলা হ যে এই 4টা স্তৰত যে পিয়াজে ভাগ কৰিলে তাৰে কিছুমান বিশেষত্ব আছে তেওঁ ধাৰণা কৰে যে জ্ঞানৰ সকলো দিশ একে ধৰণৰ পৰিৱৰ্তনৰ মাজেৰে এক সংহত ধৰণে কি হয় বিকশিত হয় এক সংহত ধৰণে বিকশিত হ'ব ইন্টিগ্ৰেটেড দ্বিতীয়তে কৈছে যে পৰিৱৰ্তনবোৰ অপ্ৰসাৰীয় ই এক স্থিৰ ক্ৰম অনুসৰণ কৰে আৰু কোনো পৰ্যায় বাদ দিব নোৱাৰি এটাৰ পিছত এটা ই সুন্দৰভাৱে আগবাঢ়ি গৈ থাকে
পৰ্যায়টো সাৰ্বজনীন কিয়নো সমগ্ৰ বিশ্বৰ শিশুসকলে জ্ঞান বিকাশৰ একেই স্থিৰ ক্ৰমৰ মাজেৰে যায় পাঠ্যক্ৰম আৰু অনুশীলনৰ ওপৰত পিয়াজৰ তত্ত্বৰ প্ৰভাৱসমূহ আমি চাওঁ আহা পাঠ্যক্ৰম আৰু অনুশীলনৰ ওপৰত পিয়াজে ভাগ কৰা এই চাৰিটা স্তৰ কেনেধৰণে প্ৰভাৱ পেলাইছে তাৰ বিষয়ে আমি আলোচনা কৰোঁ তেওঁৰ তত্ত্ববোৰে বিকাশ যিটো আছে আমাৰ ডেভেলপমেণ্ট আছে তাৰ বাবে পাঠ্যক্ৰমৰ ধাৰণাটোৰ ওপৰত তেওঁ যথেষ্ট গুৰুত্ব দিছিল য'ত পাঠ্যক্ৰম প্ৰসংগ সম্পদ আৰু নিৰ্দেশনা শিক্ষাৰ জ্ঞানীয় প্ৰভাত্মক আৰু মনোমতৰ ক্ষেত্ৰৰ বাবে ক্ষতিকৰ আছিলে শিক্ষায়নৰ প্ৰভাৱবোৰ হৈছে সামগ্ৰীৰ সলনি শিশুৰ চিন্তা প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিব লাগিব পিয়াজৰ মতে শিক্ষকে যদি এটা সিদ্ধান্তত উপনীত হ'ব লাগে তেনেহ'লে শিক্ষাৰ্থীসকলে যিবিলাক মানে ব্যৱহাৰ কৰে পদ্ধতি সেই পদ্ধতিবিলাকক তেওঁলোকে এপ্ৰিচিয়েট কৰিব লাগিব প্ৰশংসা কৰিব লাগিব শিক্ষাৰ্থীসকলে যদি জ্ঞানীয় যিটো কাৰ্যকলাপৰ স্তৰ আছে আৰু উপযুক্ত শিক্ষাৰ অভিজ্ঞতা প্ৰদান কৰিব লাগে শিশুৱে কেৱল তেতিয়া অভিজ্ঞতাৰ পৰা লাভ কৰে যেতিয়া তেওঁলোকে এই অভিজ্ঞতা জ্ঞানীয় গাঁথনিৰ সৈতে ব্যাখ্যা কৰিব পাৰে শিক্ষণ প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব লাগিব যে তেওঁ শিকাৰ স্মাৰক পত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু আৱিষ্কাৰ পদ্ধতিক উৎসাহ জগাইছিলে শিক্ষাৰ্থীসকলে এনে কাৰ্যকলাপ প্ৰদান কৰিব লাগে যাতে তেওঁলোকে পৰিৱেশৰ লগত খাপ খাবিব পাৰে যাতে পৰিৱেশৰ লগত তেওঁলোকে খাপ খাবলৈ যাওঁতে যিখিনি প্ৰয়োজনীয় বাৰ্তালাপ আছে সেইখিনি তেওঁলোকে যাতে কৰিব পাৰে তাৰ পিছত কৈছে যে প্ৰাপ্তবয়স্কৰ দৰে শিশুৰ চিন্তা প্ৰক্ৰিয়া তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব নিদিয়ে যে তেওঁ তথ্যই প্ৰস্তাৱ দিছিল যে অপৰিপক্ক শিক্ষাদান কোনো শিক্ষাতে দিলে ভাল ফলাফল পোৱা নাযায় ই প্ৰকৃত জ্ঞানৰ বুজাবুজিৰ পৰিৱৰ্তে শিশুৰ ওপৰত প্ৰাপ্তবয়স্ক সূত্ৰসমূহ আৰোপ কৰে এতিয়া শিশুৰ প্ৰগতিত ব্যক্তিগত পাৰ্থক্য কেনেকুৱা তেওঁলোকৰ তত্ত্ব পিয়াজৰ তত্ত্ব সকলো শিশুৰ বাবে একে বিকাশৰ স্তৰ বুলি ধৰি লয় তেওঁলোকে এনে কৰিব পাৰে কিন্তু বিভিন্ন হাৰতে কৰিব পাৰে শিশুসকলক কি কৰিব লাগে সৰু সৰু গোট কৰিব লাগে গ্ৰুপ কৰিব লাগে আৰু তেওঁলোকৰ প্ৰত্যেকৰে কাৰ্যকলাপখিনি নিৰীক্ষণ কৰিব লাগে প্ৰতিটো শিশুৰ বিকাশৰ পূৰ্বৱৰ্তী পাঠ্যক্ৰমৰ ওপৰত তেওঁলোকক মূল্যাংকন কৰিব লাগে গতিকে এই যে চাৰিটা হৈছে তোমাৰ তাৰে পিয়াজৰ তত্ত্বৰ প্ৰভাৱ এই প্ৰভাৱ চাৰিটা তোমালোকে ভালকে যে মনত ৰাখিবা যে সামগ্ৰীৰ সলনি শিশুৰ চিন্তা প্ৰক্ৰিয়াৰ ওপৰত কি কৰিব লাগে গুৰুত্ব দিব লাগে শিক্ষণ প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ কৰিব লাগে প্ৰাপ্তবয়স্কৰে শিশুৰ চিন্তা প্ৰক্ৰিয়া তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিব নালাগে আৰু বিকাশৰ প্ৰগতিত যে ব্যক্তিগত পাৰ্থক্যসমূহ আছে সেইবিলাক গ্ৰহণ কৰিব লাগে এতিয়া আহা তোমালোকে 5.6 শিশুৱে কেনেদৰে শিকে আৰু তেওঁলোকৰ শিকাৰ শৈলীসমূহ যে প্ৰথম কথা হ'ল শিশুৱে কেনেকৈ শিকে বেলেগক দেখি দেখি শিকে অনুসৰণ কৰি শিকে প্ৰথমতে আমি গম পালো যে শিশুৱে যিখিনি শিকে শিশুসকলৰ বিহেভিয়াৰত আচৰণত তাৰ এটা মানে বিশেষ ধৰণৰ পৰিৱৰ্তন দেখা যায় যি পৰিৱৰ্তন একদম স্থায়ী হৈ থাকে পাৰ্মানেন্টলি চেঞ্জ হৈ থাকে একদিনতে শিশুৱে নিশিকে ইটছ এ প্ৰচেছ becoming different forms যে বিভিন্ন ঠাইৰ পৰা শিশুৱে কি কৰিব পাৰে শিক্ষণ প্ৰক্ৰিয়াটো ডেভেলপ কৰিব পাৰে আৰু মনত ৰাখিবা যে আমাৰ যিবিলাক সেন্সৰি অৰ্গেন আছে সেই অৰ্গেন বিলাকে কি কৰে যে আমাক যিকোনো কথা তথ্য লাভ কৰাত বা সেই তথ্যটো কেনেকৈ আমি ৰিচিভ কৰিম তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে
এতিয়া প্ৰথমতে কৈছে 5.6.1 যে লাৰ্নিং থ্ৰু ইমিটেশ্যন অনুকৰণৰ জৰিয়তে শিকে যে ষ্টুডেন্টছ বিলাকে সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে কাক অনুসৰণ কৰে শিক্ষকক অনুসৰণ কৰে ঘৰত কাক অনুসৰণ কৰে নিজৰ পিতৃ মাতৃক অনুসৰণ কৰে হা লৰাটো হতে বাপেকৰ দৰে কাম কৰে ছোৱালীজনীয়ে কি কৰে মাকৰ দৰে কাম কৰে আকৌ কি কৰে স্কুলত যেতিয়া যায় তেওঁলোকে টিচাৰৰ দৰে কাম কৰে আচ্ছা বেলেগ আমি আৰু দেখিছো যে প্ৰথমতে লাজকুৰীয়া হৈ থকা বাচ্চাটোৱে যদি বেলেগক অনুসৰণ কৰে তেতিয়া কিন্তু তেওঁ স্মাৰ্ট হৈ যাব পাৰে গতিকে লাৰ্নিং থ্ৰু ইমিটেশ্যন কিন্তু কিছু কিছু ক্ষেত্ৰত মানুহজনক কনফিডেন্টও কৰি তোলে তাৰ পিছৰ পইণ্টত কৈছে লাৰ্নিং থ্ৰু অবজাৰভেশ্যন পৰ্যবেক্ষণৰ জৰিয়তেও কিন্তু শিকিব পাৰি ডেমনষ্ট্ৰেশ্যন এক্সপেৰিমেণ্টেশ্যন এইবিলাকৰ দ্বাৰা আমি পৰ্যবেক্ষণ কৰি ললো যে এইবিলাকৰ দ্বাৰাও কিন্তু আমি শিকিব পাৰো কেতিয়াবা চাবা ল'ৰা ছোৱালী যদি আমি জুত নিও বা জংগলত নিও তাতে যদি বান্দৰ দেখে বান্দৰে কেনেকে গছত উলমে বান্দৰে কেনেকে চিঞৰে এনেকৈ কিন্তু সিহঁতে খুব ক্লোজলি এইবিলাক আমাক দেখুৱায় তাৰ মানে তেওঁলোকে খেলতেও সেইবিলাক ব্যৱহাৰ কৰা আমি দেখিবলৈ বান্দৰে কেনেকে জপিয়ায় আৰু খুব মানে ইয়াৰ আচৰণতো সেইটো আমি শিক্ষণ প্ৰক্ৰিয়া দেখিবলৈ পাওঁ 3 নম্বৰ কৈছে লাৰ্নিং টু লিসেনিং যে শুনাৰ জৰিয়তে শিকা আমি জানো যে তেওঁলোকে ৰেডিঅ' শুনে বা আনা ধৰণৰ টিভি চাই তেওঁলোকে বেলেগ ধৰণৰ পডকাষ্ট শুনে এইবিলাকৰ পৰাও কিন্তু ল'ৰা ছোৱালী কি কৰিব পাৰে শিকিব পাৰে ল'ৰা ছোৱালী সাধাৰণতে যে শিকে যে এই শিকে যে শুনি পেলাই শিকে আৰু এটা কি থাকি অবজাৰভেশ্যন কৰি শিকে যে চাই পেলাই শিকে পৰ্যবেক্ষণ কৰি পেলাই শিকে লাৰ্নিং থ্ৰু ট্ৰায়েল এণ্ড এৰৰ পৰীক্ষণ আৰু কৃতিৰ মাজেদি শিকা এতিয়া বাৰে বাৰে চেষ্টা কৰি কোনো এটা সমস্যাৰ যদি সমাধান হয় সেইটো তেতিয়া এইটো ভাগত হ'ব যে বাৰে বাৰে কি কৰে তাহাঁতে চেষ্টা কৰি পেলাই এটা দিশ পায় সেই দিশটো যেতিয়া আগুৱাই যায় কৃতকাৰ্যতা লাভ কৰে তেতিয়াও কিন্তু শিক্ষণ প্ৰক্ৰিয়া তেওঁলোকে পায় এবাৰত নোৱাৰিলে তাহাঁতে বাৰে বাৰে কৰে আমাৰ কথাতে কয় এবাৰত নোৱাৰিলে 100 বাৰে কৰা যে পিছৰ বাৰত হয়তো পাব পাৰে তাৰ পিছত কৈছে 5 নম্বৰত লাৰ্নিং টু এক্সপেৰিমেণ্টেশ্যন যে এক্সপেৰিমেন্টছ কৰি পেলাই তেওঁলোকে যদি কিবা এটা কাম কৰে তেতিয়াও কিন্তু তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে তুমি এতিয়া ধৰা তোমাৰ শিক্ষক হৈ পেলাই যদি তুমি ল'ৰা ছোৱালীখিনি কি কৰিব খোজা যে সন্তুষ্টি দিব খোজা তেতিয়াহ'লে তোমাৰ ৱে অফ টিচিং টু ইভেলুৱেশ্যন প্ৰচেছটো বেলেগ হ'ব লাগিব আৰু আমাৰ থিংকিংটো ৰিয়েলিটিৰ পৰা বেলেগ হ'ব লাগিব যে কৈছে যে এক্সপেৰিমেণ্টৰ মাজেদি যিটো শিকা যে সেইটো শিকা হ'ল তোমাৰ কৈছে যে এনাদাৰ ৱে টু লাৰ্ণ যে আমি অন্য ধৰণৰ শিকিব পাৰোঁ তাৰপিছত কৈছে লাৰ্নিং থ্ৰু ৰিফ্লেকশ্যন যে প্ৰতিফলনৰ জৰিয়তে শিকিব পাৰোঁ তাতে কৈছে যে কিছুমান কুৱেশ্যন আমাৰ আহে মনত যে এই কামটো কৰিলে ইয়াৰ ফলাফল কি হ'ব এইটো বিষয়ৰ অবজেক্টিভছ কি বা ইয়াতে কি ভুল হৈছে ইয়াতে কি শুদ্ধ হৈছে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন কিছুমানে যদি মনটোত অহৰহ লাগি থাকে তাৰে আমি ৰিফ্লেকশ্যন হিচাপে কিছুমান আমি বেটাৰ পাৰফৰমেন্স পাম আৰু এই বেটাৰ পাৰফৰমেন্সটো পাবৰ কাৰণে আমি কিন্তু কি কৰিব লাগে বাৰে বাৰে যত্ন কৰিব লাগে যে ৰিফ্লেকশ্যন কৰি থাকিলে যে এই কামটো কৰোঁ অথচ এই কামটোৰ পৰা আমাৰ কি ধৰণৰ শিক্ষণ হ'ব এই যদি আমি ভাবো উদ্দেশ্যটো যে এই উদ্দেশ্যটো যে মই কামটো কৰিছোঁ ঠিক ঠাক কৰিছোঁতো বা এই কামটোৰ মাজেদি কামটো শেষ কৰিলোঁ এই কামটোৰ মাজেদি যিটো আমি ফলাফল পাম এই ফলাফলটোৱে আমাক সহায় কৰিবনে আগবাঢ়ি যোৱা
এনেকুৱা ধৰণৰ যদি আমি ৰিফ্লেক্টিভ টাইপৰ কোৱেশ্চন মনত আহে তেতিয়াও কিন্তু শিকন ক্ষমতা হয় তে এই 6টা পইণ্ট তোমালোকে মনত ৰাখিবা 5.6.7 তাতে কৈছে যে লাৰ্নিং ষ্টাইলৰ পৰাও কিন্তু আমি কিছুমান বস্তু শিকিব পাৰো লাৰ্নিং ষ্টাইলটো 7 নম্বৰ যে আমি কিছুমান কি কৈছে যে মেথড কিছুমান আমি চালো কিন্তু বহুতে কৈছে যে আমি কিছুমান দেখিও আমি কিন্তু শিকা গ্ৰহণ কৰিব পাৰো দেখি শিকা যেতিয়া হয় তেতিয়া কি কৰিব সিহঁতক ভিজুৱেল লাৰ্নাৰ্ছ বুলি কয় যে এই ক্যান্ডিডেটটো সদায় চাই শিকে তাৰ মানে হি অৰ সি যে ভিজুৱেল লাৰ্নাৰ্ছ যে তেওঁলোকে প্ৰেজেন্টেশন বিলাক লিখিত বা ড্ৰয়িং বা নক্সা পদ্ধতিসমূহ পছন্দ কৰে কাৰণ সেই টাইপটোৰ লাৰ্নাৰ্ছ বিলাক অকল দেখিহে শিকে আমি কেজন শিকে চাইছে শিকিছে চাইছে আৰু শিকিছে গতিকে সিহঁতক শিকাব লাগিলে কি হ'ব ক'ৰ পৰা সিহঁতে চাব পাৰিব সিহঁতে চাব পাৰিব কিছুমান প্ৰেজেন্টেশনত যদি লিখা থাকে বা তেওঁলোকে কিছুমান যদি নক্সা পদ্ধতি পছন্দ কৰে গতিকে তেওঁলোকক কি ক'ব ভিজুৱেল লাৰ্নাৰ্ছ তাৰ পিছত কিছুমান থাকিল অডিঅটৰি লাৰ্নাৰ্ছ শুনি মই বেলেগক কৈ আছো তেওঁ শুনি আছে শুনাৰ পিছত তেওঁ যেটো শিকন প্ৰক্ৰিয়া হ'ল হেতুকে কি ক'ব তোমাৰ অডিঅটৰি লাৰ্নাৰ্ছ যে শ্ৰৱণ শিক্ষাৰ্থী আকৌ কি হ'ল কিছুমান প্ৰিফাৰ টু লাৰ্ন থ্ৰু ডুইং যে কৰা কাম কাজ কৰাৰ পৰা শিকিব পাৰি আৰু কাম কাজ কৰি শিকাৰ পৰা যিবিলাকে শিক্ষা গ্ৰহণ কৰে তেওঁলোকক কি বুলি ক'ব পাৰি কাইনেস্থেটিক অৰ টেকটাইল লাৰ্নাৰ্ছ স্পৰ্শকাতৰ শিক্ষাৰ্থী বা তোমাৰ কাইনেস্থেটিক্স বলে এই তিনটা শ্ৰেণীৰ পৰাও কিন্তু তেওঁলোকে শিকিব পাৰে যে যিবিলাকে দেখি শিকে তেওঁলোক দৃশ্যমান শিক্ষাৰ্থী বিলাক বোলে যিবিলাকে শুনি বেলেগৰ কথা শুনি ব্যাখ্যা শুনি মানে শিকে তেওঁলোকক কি বোলে শ্ৰৱণ শিক্ষাৰ্থী বোলে আৰু স্পৰ্শকাতৰ শিক্ষাৰ্থী তেওঁলোকক বোলে যিবিলাকে চলাচল স্থান হাতৰ কাৰ্যকলাপ উপভোগ কৰি পেলাই শিকে নিজকে চেষ্টা কৰাৰ আগতে তেওঁলোকে কি এনে ধৰণৰ কাম কৰিব তাৰে পদাৰ্থখিনি চাই লয় এই তিনটা ভাগ ষ্টাইল হ'ল তোমাৰ লাৰ্নিং ষ্টাইল এই তিনটা ধৰণৰো আমি কিন্তু ষ্টাইল পাওঁ গতিকে সকলো শিক্ষাৰ্থীৰ শিকাৰ উদ্দেশ্যৰ বাবে নিজা ষ্টাইল আছে যি শিক্ষাৰ্থীসকলক কি কৰিব দক্ষ আৰু কাৰ্যক্ষম কৰি তুলিব পাৰে তাৰপিছত চোৱা শিক্ষাক প্ৰভান্বিত কৰা কাৰকসমূহ কি যে প্ৰথমতে হৈছে যে আমি গমেই পালো লাৰ্নিং ইজ নট এভৰিবডিজ কাপ অফ টি যে চাহ কাপ খাই দিয়া মানে শিকা নহয় বুজি পাইছা যে এই বহু ধৰণৰ এটা কাৰকৰ ওপৰত ই নিৰ্ভৰ নকৰে যিকোনো কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে এতিয়া শিকন প্ৰক্ৰিয়া ক'ত কি কাৰকৰ ওপৰত নিৰ্ণয় কৰে তাকে আমি চাওঁ প্ৰথমটো হৈছে এপ্টিটিউড বা দক্ষতা 5.7.1 ই কৈছে জ্ঞান দক্ষতা বা বুজাবুজিৰ সফলতাৰে আত্মসাৎ কৰাৰ সম্ভাৱনাসমূহক বুজায় ইয়াক জ্ঞান বা দক্ষতাৰ নিৰ্দিষ্ট ক্ষেত্ৰ যেনে বিজ্ঞান কলা বাণিজ্য প্ৰযুক্তি আদিৰ সম্পৰ্কত ব্যৱহাৰ কৰা হয় শিক্ষাৰ্থীসকলে অধ্যয়ন ক্ষেত্ৰতো তেওঁলোকৰ দক্ষতা হিচাপে কি কৰে বাছনি কৰে যাতে তেওঁলোকে সেই ক্ষেত্ৰতো সহজে আৰু কাৰ্যকৰীতাৰে শিকিব পাৰে তোমালোকে মনত ৰাখিবা এপ্টিটিউড দ্বিতীয়তে আহা মনোভাৱটো ইংৰাজীত কি কয় এটিটিউড কয় ই এক মানসিক স্থিতিক বুজায় যি প্ৰদৰ্শন প্ৰভাৱিত কৰে
যদি আমাৰ মনোভাৱ যদি পজিটিভ হয়, ইতিবাচক হয়, তেনেহলে আমাক এই আত্মসম্পৰ্ক, সংকল্প, উচ্চ আকাংক্ষা প্ৰদান কৰিব, যি আমাক সকলো নেতিবাচক চিন্তা আঁতৰ কৰি বিফলতা এৰাই চলিবলৈ কি কৰে, সহায় কৰে। আমাৰ প্ৰদৰ্শন কৰাৰ সামৰ্থ্য আৰু বিপদাশংক লোৱাৰ ইচ্ছাৰ ওপৰত এক ইতিবাচক বিশ্বাস গঢ়ি তোলাত সহায় কৰিব। গতিকে শিকাৰ প্ৰতি যে আমাৰ মনোভাৱ এটা গুৰুত্বপূৰ্ণ কাৰক আছে, সেইটোৱে সিদ্ধান্ত লয় যে আমি শিকিম নে নকৰো। তাৰপিছত আছে একাগ্ৰতা, কনচেন্ট্ৰেশ্যন। আমাৰ ইচ্ছা অনুসৰি চিন্তা কৰাৰ সামৰ্থ্যক ই বুজায়। আমাৰ চিন্তাবোৰ নিয়ন্ত্ৰণ কৰে আৰু সেইবোৰক এক নিৰ্দিষ্ট সমাপ্তিলৈকে কি কৰে, নিৰ্দেশিত কৰে। একাগ্ৰতাই আমাৰ ধাৰণাবোৰ উপলব্ধি কৰাত আৰু ধাৰণাবোৰ যৌক্তিক ক্ৰমত সংযোজিত কৰাত আৰু বুজাত সহায় কৰে। তাৰপিছত আছে অনুপ্ৰেৰণা। অনুপ্ৰেৰণা হৈছে এনে বস্তু যি এজন ব্যক্তিক কামলৈ স্থিত কৰিব পাৰি। অনুপ্ৰেৰণাৰ উপাদানসমূহ হৈছে ব্যক্তি, সম্পৰ্ক আৰু কাম কৰাৰ ইচ্ছা। ই এজনক কাৰ্যত উদ্যমিত কৰে। ই শিকাৰ এক মুখ্য স্প্ৰিং। লাৰ্ণিং কেতিয়াবা কি হ'ব পাৰে, পজিটিভ আৰু নেগেটিভ এটিচিউড থাকে লাৰ্ণিঙৰ প্ৰতি। গতিকে তোমালোকে মনত ৰাখিবা, যিবিলাক লাৰ্ণিঙে পজিটিভ কৰে, সেই পজিটিভটোৱে কি কৰে, মানুহক আত্মনিৰ্ভৰশীল কৰি তোলে। ই কি কৰে, মানুহৰ আকাংক্ষা বঢ়ায়। ই মানুহক ডিটাৰমাইন কৰে যে তোমালোকে এইখিনি শিকা, যে এইবিলাক শিকিলে কি হ'ব, তোমালোকে জীৱনত আগবঢ়াই যাব পাৰিবা। আৰু ফলত কি হয়, যিখিনি ন্যায়াৰ্থক ভাৱ আছে সেইখিনি কিন্তু নোহোৱা কৰে। তাৰপিছত চোৱা যে আমি যিকোনো কামৰ ফলাফল লাভ কৰিবলৈ হ'লে এটা উপাদান হৈছে তোমাৰ কনচেন্ট্ৰেশ্যন। যে কনচেন্ট্ৰেশ্যন আমি পালোৱে তোমালোকক, যে অনুপ্ৰেৰণা এনে বস্তু যি এজন ব্যক্তিক কামলৈ স্থানান্তৰিত কৰে। তাৰপিছত আহা ইণ্টেলিজেন্স, বুদ্ধিমত্তা। সমস্যা সমাধান আৰু আচৰণ ৰখাৰ বাবে মানুহে কেনেদৰে তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ তাৰ সৈতে ইয়াৰ এটা ভাল সম্পৰ্ক আছে। বুদ্ধিমান লোকসকলে বিশ্লেষণাত্মক আৰু সৃষ্টিশীলভাৱে চিন্তা কৰিবলৈ কি কৰে, সক্ষম হয়। তেওঁলোকে যিকোনো পৰিস্থিতি দ্ৰুত আৰু কাৰ্যকৰীভাৱে বিমূৰ্ত কৰিবলৈ, সেই ধাৰণাবোৰ কৰিবলৈ আৰু সম্পৰ্কবোৰ বুজিবলৈ অলপ মানে সেই সম্পৰ্কবোৰ কিমান সময়ত বুজি পাব পাৰে, যাতে সোনকালে শিকিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিয়া হয়। তাৰপিছত দিছে ৰেডিনেছ টু লাৰ্ণ, শিকাৰ বাবে তৎপৰতা। পৰিপক্কতা হৈছে শিকাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকা এটা বস্তু। যদি মেচিউৰেশ্যন নাথাকে তেনেহ'লে শিক্ষা লাভ হ'ব নেকি? নহয়। যে মেচিউৰিটিয়ে কি আনে, আমাৰ এবিলিটিটো আনে, আমাক কি কৰে, অভিযোজন কৰে, আৰু সেই অভিযোজন যোগ্যতাত প্ৰতিফলিত হয়। তৎপৰতা অবিহনে তোমাৰ সেই নহয়, শিক্ষা নহয়। অন্যথা সময় আৰু শক্তি, বল দুইটাই নোহোৱা হ'ব। তাৰপিছত আহা একাধিক বুদ্ধিমত্তা, মাল্টিপল ইণ্টেলিজেন্স। মাল্টিপল ইণ্টেলিজেন্স তোমালোকৰ পেজ নাম্বাৰ আছে 108। তাতে কৈছে হাৱাৰ্ড গাৰ্ডেনিয়াৰে পৰামৰ্শ দিছিল যে আমাৰ দৈনন্দিন জীৱনত আমি 9টা বিভিন্ন ধৰণৰ বুদ্ধিমত্তাৰ মাজেদি গ'লেহে আমি সামৰ্থ্য কি কৰিব পাৰোঁ, প্ৰদান কৰিব পাৰোঁ। তেওঁ লক্ষ্য কৰিছিল যে
শিকাৰ যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ ফলত মানুহৰ মগজুৱে তথ্য আৰু দক্ষতা ৰক্ষা কৰিব পাৰে আৰু নোৱাৰিলেও কিছুমান তাতে কি দিয়া আছে সেইবিলাকত উপায় দিয়া আছে তেওঁলোকে যুক্তি দিছিল যে সৰ্বশ্ৰেষ্ঠ শিক্ষা আৰু শিকা তেতিয়াই হয় যেতিয়া আমি কি কৰো সৰ্বাধিক প্ৰকাৰৰ তোমাৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰো যাৰ ফলত শিক্ষাৰ্থীৰ সফলতাটো সম্ভৱপৰ হয় আৰু সেই থিয়ৰিটোক কি বুলি কৈছে মাল্টিপল ইন্টেলিজেন্স বুলি জনা যায় তেওঁ জোৰ দিছিল যে বুদ্ধিমত্তাটো সামৰ্থ্যৰ পদানুক্ৰমেৰে গঠিত নহয় তেওঁৰ কথাটো হ'ল যে সৰ্বশ্ৰেষ্ঠ শিক্ষা আৰু শিকা হয় যেতিয়া আমি বেছিক টেকনলজি ইউজ কৰো এই তুমি মনত ৰাখিবা তোমালোকে যে মাল্টিপল ইন্টেলিজেন্স কোনে কৰিছিলে হাৱাৰ্ড গাৰ্ডেনিয়াৰে এক নম্বৰ কথা দুই নম্বৰ কথা তেওঁ লক্ষ্য কৰিছিল যে মানুহে শিকিবলৈ বিভিন্ন ধৰণৰ উপায় আছে কিন্তু আজিৰ দিনত সৰ্বশ্ৰেষ্ঠ শিক্ষা গ্ৰহণ কৰিব পাৰে সেইজন ব্যক্তি যিজন ব্যক্তিয়ে কি পায় তেওঁলোকৰ ইন্টেলিজেন্স দেখাব পাৰে যেতিয়া তেওঁলোকে ডিজিটেলি ICT ইউজ কৰিব এতিয়া প্ৰথমটো তেওঁ কৈছে যে ইন্টেলিজেন্স বিভিন্ন ধৰণৰ আছে যে এক নম্বৰটো হৈছে দৃশ্যস্থানিক বুদ্ধিমত্তা যে ভিজুৱেল স্পাচিয়েল ইন্টেলিজেন্স ই ত্ৰিমাত্ৰিকভাৱে চিন্তা কৰা সামৰ্থ্যক বুজায় যে ই ডাইমেনশ্যন হিচাপে যিখিনি নলেজ আছে সেইখিনি পাৰে যে এনেকুৱা ইন্টেলিজেন্স কাৰ মাজত আছে যে আৰ্কিঅলজিষ্টৰ মাজত আছে তাৰপিছত তোমাৰ আৰ্টিষ্ট বিলাকৰ মাজত আছে সেইলাৰ বিলাকৰ মাজত আছে এই ত্ৰিপাক্ষিকভাৱে চিন্তা কৰিব যে ইটো যদি চাই ইটো কেনেকুৱা হ'ব ইটো কেনেকুৱা হ'ব এই তিনটা ট্ৰায়াঙ্গল শেপত চিন্তা কৰাৰ সামৰ্থ্য আছে এনেকুৱা ব্যক্তিবিলাকক সেইকাৰণে কোন হয় যে যিবিলাক আৰ্কিঅলজিষ্ট আছে শিল্পী আছে সেইলাৰ্ছ আছে তেওঁলোকৰ ইন্টেলিজেন্সটো ভিজুৱেল স্পাচিয়েল ইন্টেলিজেন্স বুলি ধৰা যায় দ্বিতীয়তে আছে লজিকেল মেথমেটিকেল ইন্টেলিজেন্স যে যৌক্তিক গাণিতিক বুদ্ধিমত্তা আছে যে ইয়াত অন্তৰ্ভুক্ত থাকে আবেগিকভাৱে আৰু কৰ্তনমূলকভাৱে চিন্তা কৰাৰ সামৰ্থ্য এনেধৰণৰ যাৰ সামৰ্থ্য আছে এনেধৰণৰ বুদ্ধিমত্তা আছে সেইবিলাক লোক যিবিলাক লোকে আবেগিকভাৱে কৰ্তনমূলকভাৱে চিন্তা কৰিব পাৰে তেওঁলোকে এনালাইসিস কৰিব পাৰে তেওঁলোকে বিশ্লেষণ কৰিব পাৰে মূল্যায়ন কৰিব পাৰে আচ্ছা এতিয়া কোন ক্যাটেগৰীৰ মানুহে এইটো ইন্টেলিজেন্সত পৰিব যে যিবিলাক সায়েন্টিস্ট আছে যিবিলাক কি আছে তোমাৰ ইঞ্জিনিয়াৰ্স আছে একাউন্টস হোল্ডাৰ্স আছে এইবিলাকে কি কৰিব পাৰে এটো ব্যৱহাৰ কৰিব পাৰে 3 নম্বৰটো হৈছে তোমাৰ সংগীতৰ বুদ্ধিমত্তা 3 নম্বৰটো হৈছে মৌখিক ভাষিক বুদ্ধিমত্তা ভাৰ্বেল লিঙ্গুইষ্টিক ইন্টেলিজেন্স এই ধৰণৰ ইন্টেলিজেন্স কাৰ মাজত পাম আমি যিবিলাকে কথা কয় লেকচাৰ দিয়ে বক্তা যিবিলাক ৰিপৰ্টাৰ থাকে নিউজ ৰিডাৰ্স বিলাকৰ ৰিপৰ্টাৰ্স বিলাক আৰু যিবিলাক ৰাইটাৰ তে এওঁলোকৰ ইন্টেলিজেন্সটো কেনেকুৱা তেওঁলোকে কথা শুনিবও পাৰে ক'বও পাৰে তেওঁলোকে ব্যৱহাৰ কৰা শব্দবোৰ অজস্ৰ ঠাইত ব্যৱহাৰ কৰিব পাৰি 4 নম্বৰটো মিউজিকেল ইন্টেলিজেন্স যে সব ধৰণৰ ব্যক্তি নহয় কিছুমান ব্যক্তিৰ কি থাকে মিউজিকেল ইন্টেলিজেন্স থাকে যেনেকুৱা তেওঁলোকে পিচ সুৰ ছন্দ আদি প্ৰতি সংবেদনশীল হৈ থাকে তাৰপিছত হৈছে মিউজিকেল বুদ্ধিমত্তা এই ধৰণৰ
ইন্টেলিজেন্স থকা ব্যক্তিসকলে কি কৰি ভাল পায় মিউজিক কৰি ভাল পায় মিউজিকত ব্যৱহাৰ কৰা ৱে অফ ল্যাঙ্গুৱেজ ৱে অফ টিউনিং পি সুৰ ছন্দ এইবিলাকৰ প্ৰতি অন্তৰ্ভুক্ত হৈ থাকে তাৰ পিছত আহা তোমাৰ বডিলি যেটো কাইনেস্থেটিক ইন্টেলিজেন্স শাৰীৰিক মানে বুদ্ধিৰ ইন্টেলিজেন্স থাকে কাইনেস্থেটিক তে বস্তুবিলাক নিয়ন্ত্ৰণ কৰিব পাৰে পৰিকল্পিতভাৱে দক্ষ হোৱাৰ সৈতে সম্পৰ্ক হোৱাৰ ক্ষমতা আছে এথলেট নৃত্যশিল্পী আদি এওঁলোকৰ ভাগত পৰে তাৰ পিছত আহা আন্তঃ ব্যক্তিগত বুদ্ধিমত্তা ইন্টাৰপাৰ্সনেল ৰিলেশনশিপ তে এইটোৱে যিবিলাকৰ এনেধৰণৰ জ্ঞান থাকে এই জ্ঞানটো এনেধৰণৰ বুদ্ধিয়ে কি কৰে যোগাযোগৰ সামৰ্থ্যৰ সৈতে ৰিলেট কৰিব পাৰি যেনেকৈ মেন্টেল যি কিছুমানৰ অসুখ হয় মানসিক স্বাস্থ্য ৰোগী হিচাপে পোৱা যায় তেওঁলোকক যদি আমি এই মানে কি কয় ইন্টাৰপাৰ্সনেল ইন্টেলিজেন্স এজন যদি ৰাখি দিব পাৰি তেতিয়া হলে তেওঁলোকৰ কি হ'ব বুদ্ধিমত্তাটো জানিব পৰা যাব তাৰ পিছত আহিলে তোমাৰ আন্তঃ ব্যক্তিগত বুদ্ধিমত্তা ইন্টাৰপাৰ্সনেল ইন্টেলিজেন্স তোমাৰ এই যে ইন্টাৰপাৰ্সনেল ইন্টেলিজেন্স আছে সেই ধৰণৰ ব্যক্তিসকলে কি কৰিব পাৰে জানানে নিজক আত্মনিৰীক্ষণ কৰিব পাৰে সেইসকল ব্যক্তিয়ে নিজক বুজি পায় সেইসকল ব্যক্তিয়ে নিজৰ নিৰ্দেশত কৰা সামৰ্থ্যবিলাক ধৰিব পাৰে এতিয়া সেইসকল ব্যক্তি কাৰ মাজত আছে যিবিলাকৰ থিওলজিষ্ট হয় থিওলজিষ্ট আৰু সাইকোলজিষ্ট বিলাকৰ ইন্টেলিজেন্সটো এই ভাগত পৰে তাৰ পিছত আহিল প্ৰকৃতবাদী বুদ্ধিমত্তাৰ লোক যে এনেকুৱা পৰিবেশত সূক্ষ্ম পৰিৱৰ্তন বিচাৰি উলিয়াব পাৰিব সংগ্ৰহ কৰি যাব পাৰিব বস্তুবোৰ শ্ৰেণীবদ্ধ কৰিব পাৰিব লাগিব বিশ্লেষণ লেবেল বিচক্ষণ আদি বুজায় এইবিলাক হৈছে তোমাৰ প্ৰকৃতবাদী বুদ্ধিমত্তা লোক তাৰ পিছত অস্তিত্ববাদী বুদ্ধিমত্তা ই অন্তৰ্দৃষ্টি চিন্তা আৰু মেটাকগনিশন ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ কি হয় মানে উত্তৰ নিদিয়া সামৰ্থ্যক বুজায় বা মানুহৰ বিষয়ে মানে গভীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোক অপাৰগ হয় এনেধৰণৰ ব্যক্তিসকল কিহত পৰে বিজ্ঞানী আন্তঃদাৰ্শনিক ধৰ্মতত্ত্ববিদ এইবিলাক যিবিলাক আছে সেইবিলাকৰ যিটো বুদ্ধিমত্তা পোৱা যায় আমি সেই বুদ্ধিমত্তা পোৱা বিলাকক কি বুলি কম আত্ম বুদ্ধিমত্তা আচ্ছা তাৰ পিছত আহিল যে আমি কিছুমান প্ৰকৃতবাদী বুদ্ধিমত্তা পাওঁ যে ই পৰিবেশত সূক্ষ্ম পৰিৱৰ্তন কৰি বিচাৰি উলিয়াব পাৰিব সংগ্ৰহ কৰিব পাৰিব বস্তুবিলাক ক্লাসিফাই কৰিব পাৰে লেবেল বিচক্ষণ কৰিব পাৰে যে এগ্ৰিকালচাৰিষ্ট বটানী এক্সপাৰ্ট বা এনভাইৰনমেন্টালিষ্ট এইবিলাক এই ভাগত পৰে তাৰ পিছত আহিল এক্সিস্টেন্সিয়েল ইন্টেলিজেন্স ই কি কৰিব পাৰে অন্তৰ্দৃষ্টি চিন্তা মেটাকগনিশন ব্যৱহাৰ কৰাৰ আৰু মানুহৰ অস্তিত্বৰ বিষয়ে গভীৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সামৰ্থ্য বুজায় যে মানুহ এটা কিমান ধৰণৰ ডিপলি চিন্তা কৰি পেলাই যদি প্ৰশ্ন বিচাৰে তাৰ উত্তৰ দিব পাৰে অকল বৈজ্ঞানিকসকলে যে ফিলসফাৰ বিলাকে তেওঁলোকে উত্তৰ দিব পাৰে বা যিবিলাকে ধৰ্ম বিষয়ে চিন্তা চৰ্চা কৰে তেওঁলোকৰ বুদ্ধিমত্তাটো কি বুলি ক'ব অস্তিত্ববাদী বুদ্ধিমত্তা আমি শিক্ষাৰ্থীসকলৰ দক্ষতাসমূহ বিচাৰি উলিয়াব লাগিব আৰু তেওঁলোকৰ দক্ষতা অনুসৰি নিৰ্দিষ্ট বুদ্ধিমত্তাত অধ্যয়ন কৰিবলৈ অনুমতি দিব লাগে যিয়ে শিক্ষাৰ্থীসকলক সহজে আৰু আত্মবিশ্বাসেৰে তেওঁলোকৰ অধ্যয়ন সম্পাদন কৰিবলৈ অনুমতি দিয়ে তাৰ পিছত আহা তোমাৰ শিকাৰ প্ৰকাৰত আছে টাইপস অফ লাৰ্নিং মনোবৈজ্ঞানিক গ্যাংগে
সৰলৰ পৰা জটিললৈকে বিভিন্ন প্ৰকাৰৰ শিকাৰ ব্যৱস্থা উলিয়াইছিল যে প্ৰথমতে কৈছে যে কিছুমান সিগনেলছ লাৰ্নিং আছিল সিগনেলছ লাৰ্নিঙৰ দ্বাৰা আমি কোনটো শিকাৰ কথা ক'ব পাৰো অসমীয়াত কয় হেতু সংকেত শিক্ষা তাৰ বাবে তেওঁ কৈছিল যে পেভলছ বুলি যেটো আছিল ক্লাসিক্যাল কন্ডিশনিংৰ যেটো ধাৰণা আছিল ৰাছিয়ান সাইকোলজিষ্ট পেভলকে উলিয়াইছিল যে এটা ভকাটোৰ কি থাকে কুকুৰ থাকে আৰু সেই কুকুৰটোৱে কি কৰে সিগনেল লাৰ্নিঙৰ দ্বাৰা শিক্ষা লাভ কৰে তাৰমানে ভকাটোৰ কুকুৰটো কি কৰিছিলে তোমাৰ বেল বজাই প্ৰথম দিনাখন খানা দিছিলে দ্বিতীয় দিনাখনো দিছে তৃতীয় দিনাখনো খানাও লৈ আহে বেলো লৈ আহে টিং 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 টিংকে বেলো বজাই দিয়ে খানাও দিয়ে তাৰ পিছত তেওঁলোক দেখিলে যে খানা নিদিও এবাৰ বেলটো বজাও তো খানা নিদি বেলটো বজাই দিয়াৰ লগে লগে কুকুৰটো যেতিয়া আহিছে তাৰ চেলিবাটো পৰি আছে লাউটি খুনি খুব চেলাউটি তাৰ মানে এটো গম পোৱা যায় হি এটা কন্ডিশনত যে বেলটোৰ লগত খানাটো লিংক হৈ আছে অথচ খানা আনা নাই বেলটো বজাইছে হি দৌৰি আহিছে তাৰ চেলিবা ওলাইছে তাৰ মানে কি হ'ল হি সংকেতটো পাইয়ে তাৰ লাৰ্নিংটো হ'ল যে বেলটো বজালে খানাটো আহে দ্বিতীয়তে কৈছে যে স্টিমুলাস ৰেসপন্স থিওৰি উদ্দীপনা সঁহাৰি শিকা এইটো তেওঁ কৈছে যে আমাৰ যে থৰ্নডাইকে আৰু স্কিনাৰে উলিয়াইছিলে যে এটা হাংৰি মানে ভকাটোৰ মেকুৰী কি হৈছে এটা বাকচৰ ভিতৰত থৈ দিছিলে আৰু তাৰ বাহিৰত এক অপমান বাকচটোৰ ভিতৰত থৈছে হেকেটা তোমাৰ কি হাংৰি কেট আৰু বাহিৰত কি থৈছে এক থাল খানা তাৰ পিছত কি হৈছে এটা লিভাৰ আছে ভিতৰত যেটো লিভাৰ দাঙি দিলে দৰ্জাখন খোলা যায় আৰু মেকুৰী অকলে খাব পাৰে এনেকে কি কৰিলে হিহঁতক প্ৰেক্টিস কৰিলে যে ঠিক আছে তাহাঁতৰ যেতিয়া ভুক লাগে হিহঁতে খুব ঘুৰিলে লিভাৰত যেতিয়া ভৰিডাল লাগে তেতিয়া বাকচটো খোলা যায় খোলা যোৱাৰ লগে লগে হিহঁতক খানাটো নিব পাৰে এটা যেটো কন্ডিশন হ'ল হা যে এইটো এটা কন্ডিশন হ'ল যে ভোক লাগিলে ইহঁতে ঘুৰি ঘুৰি লিভাৰটো খুলিব পাৰে যে এইটো স্টিমুলাস ৰেসপন্স থিওৰিটো কিন্তু এটা শিকাৰে প্ৰকাৰ তাৰ পিছত কৈছে যে চেইন লাৰ্নিং শৃংখল বিচক্ষণৰ দ্বাৰাও শিকিব পাৰি যে কিছুমান বাচ্চাক যদি আমি শিকাও তলাটো কেনেকে খুলিব লাগে প্ৰথম দিনাখন নোৱাৰে দ্বিতীয় দিনাখন কি কৰিব তলাটো খোলাৰ আগে পিছে এনেকে ধৰি পেলাই হি কি কৰিব প্ৰথমতে তলাটো খোলাটো তাৰ ফালে মুখ কৰি লব তাৰ পিছত চাবি পাত হো হাতে দি ঘুৰাই দিব তাৰ পিছত কি কৰিব হোলটো থুমাই খুলি দিয়ে এই যে চেইন সিস্টেমত হ'ল ন তলাটো ধৰিলে চালে চাবি উমালে ঘুৰালে এনেকুৱা ধৰণৰ যেটো লাৰ্নিং হ'ল এইটো কি কৰিব আমাৰ সিগনেল লাৰ্নিঙত পৰে তাৰ পিছত আহি ভাৰ্বেল এসোসিয়েশন লাৰ্নিং ইয়াত ঠিক হৈ বস্তু এটা আৰু নাম সংযোগ কৰিবলৈ শিকে তোমালোকে এইখিনি ভালকে চাবা কাৰণ আমি শিকাৰ প্ৰকাৰবিলাক খুবেই দৰকাৰী আনতে কি আছে প্ৰবলেম দিলে আমি শিকিব পাৰো সলভ কৰিলে কিছুমান কনসেপ্ট দিলে আমি শিকিব পাৰো যে সেই কনসেপ্টৰ পৰা আমি কেনেকে বস্তুবিলাক দায়বদ্ধ কৰি পেলাই আমি এটা ধাৰণাত লৈ পেলাই শিকিব পাৰো গতিকে জ্ঞানৰ এই শিকাৰ ধাৰণাটো হৈছে তেওঁ কৈছিল যে উচ্চ স্তৰলৈ যোৱাৰ আগতে আমি নিম্ন স্তৰটো শিকিব লাগিব গতিকে ইয়াতে এৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে টাইপছ অফ লাৰ্নিংটো ভালকে পঢ়ি চাবা নমস্কাৰ